ইয়াৰ আগৰ তিনিটা ভিডিঅ'ত আমি অলৰেডি নাউন ক্লজ এডজেক্টিভ ক্লজ আৰু এডভাৰ্ব ক্লজৰ বিষয়ে পঢ়িলোঁ আজি এইটো ভিডিঅ'ত আমি তিনিটা ক্লজৰ মিক্স কৰি এটা MCQ সেশন লৈ আহিছোঁ আপোনালোকে MCQ কেইটা কৰিবলৈ চেষ্টা কৰিব নিজে প্ৰথমতে আনসাৰ কেইটা দিবলৈ চেষ্টা কৰিব পেন আৰু পেপাৰ লৈ ল'ব আৰু যিসকলে নেকি আগৰ তিনিটা ভিডিঅ' চোৱা নাই যদি এতিয়াও আপোনালোকে আগৰ তিনিটা ভিডিঅ' চোৱা নাই য'ত নেকি আমি নাউন ক্লজৰ বিষয়ে দেন এডজেক্টিভ ক্লজ আৰু এডভাৰ্ব ক্লজৰ বিষয়ে চাইছিলোঁ প্ৰথমতে আপোনালোকে তিনিটা ভিডিঅ' চাই আহক তাৰ পিছত এইটো MCQ দিবলৈ চেষ্টা কৰিব নহলে এখানে ৰিকগনাইজ কৰিবলৈ মানে যিকিটা কোৱেশ্চন আছে কোনটো কি ক্লজ ৰিকগনাইজ কৰিবলৈ আপোনালোকে অসুবিধা পাব ওকে ঠিক আছে তেতিয়াহলে আমি প্ৰথম কোৱেশ্চনটো চাই লওক কি আছে প্ৰথম কোৱেশ্চনটো আছে that he is a brave man is admitted by everybody এটো কি ক্লজ হ'ব adverb adjective noun নে adverb clause of manner that he is a brave man is admitted by everybody আমি কোৱেশ্চন কৰিব পাৰিছো what is admitted by everybody right যেতিয়া নেকি আমি হোৱাটেৰে কোৱেশ্চন কৰিব পাৰো যদি তাৰ আনসাৰ এটা আহে তেতিয়াহলে এটো কি হ'ব নাউন ক্লজ অৰ্থাৎ অপচন সি আৰু ইয়াত কি হিচাপে কাম কৰিছে সাবজেক্ট হিচাপে কাম কৰিছে হোৱাট ইজ এডমিটেড বাই এভৰিবডি বুলি আমি কোৱেশ্চন কৰিব পাৰো গতিকে কি ক্লজ হ'ব নাউন ক্লজ অপচন সি কোৱেশ্চন নম্বৰ 2 he didn't know why the engine was not working he didn't know why the engine was not working কি ক্লজ হিচাপে কাম কৰিছে আমি ৰিপ্লেস কৰিব পাৰো নে নাই ইটেৰে বা আমি হোৱাটেৰে কোৱেশ্চন কৰিব পাৰো নে নাই he didn't know what আমি যদি এই গুটেই কিটা omit কৰি হোৱাটেৰে কোৱেশ্চন কৰো he didn't know what or he didn't know it complete এটা সেন্স দিব আৰু যদি কমপ্লিট সেন্স দিছে তেতিয়াহলে এটো কি ক্লজ হ'ব নাউন ক্লজ ৰাইট নাউন ক্লজ ইয়াত why আছে বুলি আপোনালোকে নাভাবিব যে ৰিজনটো কৈছে এডভাৰ্ব ক্লজত যেটো নেকি why থাকিব পাৰে যে ৰিজন ইয়াত ৰিজনটো কোৱা নাই ঠিক আছে হি জনা যে নাছিলে he didn't know অৰ্থাৎ হি যে জনা নাছিলে কি জনা নাছিলে হেইটোৰ কথাই উল্লেখ কৰিছে ইয়াত he didn't know টো হে মডিফাই কৰিছে ৰাইট গতিকে কি হ'ব নাউন ক্লজ the man whose house was burned down left the village already to কৈছিল adjective clause whose house was burned down অর্থাৎ the man মানুহজনৰ বিষয়ে অলপ ইনফৰমেশন দিছে বা মানুহজনৰ বিষয়ে এক্সট্ৰা আমাক কিবা জনাইছে যেতিয়া নেকি নাউনৰ বিষয়ে কিবা আমাক এটা এক্সট্ৰা ইনফৰমেশন দিয়ে বা নাউনটোক যদি মডিফাই কৰে তেতিয়াহলে আমি কি কওঁ adjective clause বুলি কওঁ নাউনটোক মডিফাই কৰিলে adjective clause the man whose house was burned down যাৰ ঘৰ নেকি জ্বলিছিল তে মানুহজনৰ কথা কৈছে অলপ আমাক ইনফৰমেশন দিছে কোনজন মানুহ যদি আমি মানুহজন চিনি নাপাও আমি যদি কাৰোবাক কওঁ যে মানুহজনৰ গাঁওখন এৰি গুচি গ'ল এতে মানুহজন কোনজন মানুহৰ কথা কৈছে এটা মনত কোৱেশ্চন আহিব যে কোনজন মানুহ গাঁওখন এৰি গুচি গ'ল তেতিয়া এক্সাক্ট মানুহজনৰ কথা জানিবলৈ হলে আমি কি ক'ব পাৰো এডিশনাল এটা ইনফৰমেশন দিব পাৰো যে ঘৰ জ্বলিছিল সেই মানুহজন অৰ্থাৎ মানুহজনৰ বিষয়ে যেহেতু আমাক আৰু ক্লিয়াৰিটি দিছে আমাৰ আগত গতিকে হেতু কি হবে adjective clause অপচন কোনটো অপচন সি we will go wherever you ask us to go গুটে কিটা adverb clause আছে wherever you ask us to go যতে যাব কোৱা যত মানে কি কি ইন্ডিকেট কৰিছে প্লেসৰ কথা কৈছে adverb clause of place she put the books where no one would find them already last classত কৈছিলো কত কিতাপ থৈছিলে প্লেসৰ কথা where এৰে আমি কোৱেশ্চন কৰিব পাৰিছো আৰু where এৰে যদি আমি কোৱেশ্চন কৰিব পাৰিছো তেতিয়া হলে কি হ'ব adverb clause option a how he entered the room is a mystery কেনেকৈ ৰুমত সোমাইছে এটা mystery what is a mystery what কি আছিল mystery ৰুমত কেনেকৈ সোমাইছিলে তো what এৰ কোৱেশ্চন কৰিব পাৰিছো প্ৰথম কথা নাউন ক্লজ অপচন চাই লও নাউন ক্লজ আছে নে নাই নাউন ক্লজ অপচন সি সাবজেক্ট হিচাপে কাম কৰিছে এইটো অলৰেডি কোৱেশ্চনটো লৈছিলো কিছুমান কোৱেশ্চন ৰিপিট হ'ব পাৰে ঠিক আছে এক্সট্ৰা কিছুমান কোৱেশ্চন ইয়াত ৰখা হৈছে Germany which has around 20 cases said it was already impossible to trace all chains of infections Germany which has around 20 cases অর্থাৎ জার্মানিৰ বিষয়ে অলপ আমাক ইনফৰমেশন দিছে বেছিকৈ দিছে which has around 20 cases যদি জার্মানিৰ বিষয়ে আমাক ইনফৰমেশন দিছে জার্মানিৰ বিষয়ে কৈছে এটো হৈছে নাউন আৰু নাউনৰ বিষয়ে যদি কয় এটো কি হ'ব adjective clause option B This is the place where the accident happened. যি ঠাইত accident হৈছিল এইখনে হৈছে ঠাইখন কি ক্লজ adjective নে adverb নে noun clause নে none of the above This is the place
আমি নাউন ক্লজ যদি হয় আমি হোৱাট হু আৰু হুমেৰে ৰিপ্লেচ কৰিব পাৰোঁনে নোৱাৰোঁ এতিয়া ইয়াত কি কৈছে কোনো প্লেচৰ কথা কৈছে দিছ ইজ দি প্লেচ ঠিক আছে হুৱেৰ যদিও আছে এটা কথা হুৱেৰ যদিও আছে কিন্তু ইয়াত এডভাৰ্বক মডিফাই বা ভাৰ্বক মডিফাই তেনেকৈ কৰা নাই ইয়াক কৈছে দিছ ইজ দি প্লেচ সেই ঠাইখনৰ বিষয়ে কৈছে যদি আমাক অকল ক'লেহেঁতেন এইখন ঠাই কি হয় হুৱেৰ দি এক্সিডেণ্ট হেপেন এক্সিডেণ্ট য'ত হৈছিলে গতিকে এই ঠাইখনৰ বিষয়ে আমাক এক্সট্ৰা ইনফৰমেশ্যন দিছে প্লেচটো হৈছে নাউন আৰু যদি নাউনৰ বিষয়ে আমাক এক্সট্ৰা ইনফৰমেশ্যন দিয়ে সেইটো কি হ'ব এইটো এডজেক্টিভ হ'ব যেনেকৈ আমি আগত পাইছিলোঁ দিছ ইজ দি মেন হুজ হাউচ ৱাজ বাৰ্ণ্ড নহয় জানো গতিকে নাউনৰ বিষয়ে যদি এক্সট্ৰা আমাক কিবা ইনফৰমেশ্যন দিছে সেইটো হ'ব এডজেক্টিভ গতিকে এইটো কোনটো আনচাৰ হ'ব অপশ্যন এ এডজেক্টিভ ক্লজ হুৱেৰ আছে বুলি কনফিউজ নহ'ব যে এডভাৰ্ব ক্লজ হ'ব ঠিক আছে ইয়াক প্লেচৰ কথাহে কৈছে প্লেচকে মডিফাই কৰিছে দি মেন হু ডাজন্ট চি একে কথা মানুহজনৰ কথা কৈছে দি মেন হু ডাজন্ট চি কোনজন মানুহ হুইচ মেন আমি এডজেক্টিভ ক্লজ হ'লে হুইচেৰে আমি ৰিপ্লেচ কৰিব পাৰোঁ হুইচ মেন দি মেন হু ডাজন্ট চি বাকীকেইটা আৰু নপঢ়িলেও হ'ব হু ডাজন্ট চি কি হ'ব এডজেক্টিভ ক্লজ অপশ্যন বি Some people buy expensive car simply because they can. কিছুমান মানুহে এক্সপেন্সিভ কাৰ কিনে কিয় কিনে why কিয় কিনে ৰিজনটো ক'ব লাগে তো ৰিজন যদি হয় কি হ'ব ৰিজন এডভাৰ্ব হ'ব ৰাইট কাৰণ ইয়াত কি কৈছে some people buy expensive car কিনে ভাৰ্বৰ কথা কৈছে কোনো এটা একশ্যন হৈছে কিয় simply because they can তেওঁলোকে পাৰে কিনিবলৈ ইয়াতো ভাৰ্বৰ কথা কৈছে দুটা ভাৰ্ব যদি আছে এটা ভাৰ্বক আনটো ভাৰ্বে কি কৰিব মডিফাই কৰিব আৰু মডিফাই কৰিলে কি বুলি কয় এডভাৰ্ব ক্লজ বা আমি why বুলি কোৱেশ্চন কৰিব পাৰোঁ নহয় why some people buy expensive cars তেতিয়া আমি ক'ব পাৰোঁ simply because they can reason হ'লে কি ক্লজ এডভাৰ্ব ক্লজ অপশ্যন বি many people hope that Canada can resolve its economic problems many people hope বহুত মানুহে এইটো হোপ কৰে কি হোপ কৰে হোৱাট কুৱেশ্যন কৰিব পাৰিছোঁ এক্সেক্টলি পাৰিছোঁ নাউন ক্লজ অপশ্যন এ হুইচ ওৱান ইজ দি পাৰ্চন হু ষ্টল ইয়ৰ কাৰ হুইচ ওৱান ইজ দি পাৰ্চন হু ষ্টল ইয়ৰ কাৰ কোনজন পাৰ্চনে তোমাৰ কাৰ চুৰ কৰিছিলে হুইচ ওৱান ইজ দি পাৰ্চন যিজনে নেকি চুৰ কৰিছিলে সেইজন কোন সেই পাৰ্চনৰ বিষয়ে অলপ ইনফৰমেশ্যন দিছে দি পাৰ্চন হু ষ্টল ইয়ৰ কাৰ ৰাইট দি পাৰ্চন হু ষ্টল ইয়ৰ কাৰ হুইচ ওৱানটো ইয়াত দিয়ে দিছে আৰু যদি হুইচ ওৱানেৰে যদি কুৱেশ্যন কৰোঁ এইটো কি ক্লজ এডজেক্টিভ ক্লজ অপশ্যন চি উই ক্লাইম্বড আপ এ ট্ৰী ইন অৰ্ডাৰ ডেট উই কুড হেভ এ ক্লিয়াৰ ভিউ অফ দি পজেশ্যন আমি গছ বগাইছিলোঁ কিয় বগাইছিলোঁ ৱাই কি উদ্দেশ্যেৰে পাৰ্পজ বুলি ক'ব পাৰোঁ ৰিজনো ক'ব পাৰোঁ নহয় জানো কিয় বগাইছিলোঁ ৰিজনো এটা আহিব পাৰে পাৰ্পজ কি উদ্দেশ্যৰে বগাইছিলোঁ যাতে ক্লিয়াৰ এটা ভিউ আহে তাৰ কাৰণে আমি গছ বগাইছিলোঁ তো পাৰ্পজ ৰিজন থাকিলে কি ক্লজ এডভাৰ্ব ক্লজ গোটেইকেইটা এডভাৰ্ব ক্লজ দিয়াই আছে ঠিক আছে এডভাৰ্ব ক্লজ দিয়াই আছে এতিয়া এডভাৰ্ব ক্লজৰ বিষয়ে কি হ'ব টাইমটো নহ'ব প্লেচো নহ'ব ৰিজাল্ট নহ'ব পাৰ্পজ হ'ব এডভাৰ্ব ক্লজ অফ পাৰ্পজ কি উদ্দেশ্যৰে বগাইছিলোঁ ক্লিয়াৰ ভিউ আহিবলৈ এডভাৰ্ব ক্লজ অফ পাৰ্পজ অপশ্যন ডি They rested when evening came. When evening came মানে when it was evening, right? এতিয়া আণ্ডাৰলাইন পাৰ্টটো কি হ'ব they rested when টাইমৰ কথা কৈছে কেতিয়া ৰেষ্ট লৈছিলে টাইমৰ কথা কৈছে আৰু টাইম যদি হয় কি হ'ব এডভাৰ্ব অফ টাইম বুলি আমি কওঁ এডভাৰ্ব অফ টাইম কোনটো অপশ্যন এ এডভাৰ্ব ক্লজ অপশ্যন এ whether he likes it or not he has to go to bed now ভাল পাওক নে নাপাওক এতিয়া বিচনালৈ যাব লাগে কি ক্লজ নাউন ক্লজ নে এডজেক্টিভ ক্লজ নে এডভাৰ্ব ক্লজ নে নন অফ দিছ whether he likes it or not he has to go to bed now বিচনাত যাব লাগে ভাল পাওক নে নাপাওক ৰাইট নাউন ক্লজটো হ'ব নোৱাৰে কাৰণ আমি হোৱাট হু আৰু হুমেৰে ৰিপ্লেচ কৰিব নোৱাৰোঁ ইয়াত কোনো নাউনকো মডিফাই কৰা নাই গতিকে এডজেক্টিভ ক্লজো হ'ব নোৱাৰে হ'ব কি এডভাৰ্ব ক্লজ ঠিক আছে ভাল পাওক নে নাপাওক
ৰিজাল্টটো কি আহিব লাগে, পাৰ্পজ কি হ'ব লাগে, যে বিচনাত যাব লাগে মুঠতে। কি ক্লজ, এডভাৰ্ব ক্লজ, অপশ্যন চি। দিছ ইজ দি বয় হুজ মাদাৰ হেজ ডাইড, এইখিনি আৰু নকলে হ'ব, ডাইৰেক্ট আমি এডজেক্টিভ ক্লজ ক'ব পাৰোঁ। ইমানখিনিতো আমি গম পালোঁ। দিছ ইজ দি বয় ল'ৰাজনৰ বিষয়ে কৈছে যাৰ মাক ঢুকাইছিলে, তো ল'ৰাজনৰ বিষয়ে যদি কৈছে তেতিয়াহ'লে এডজেক্টিভ ক্লজ, ল'ৰাজনৰ বিষয়ে ইনফৰমেশ্যন দিছে, এডজেক্টিভ ক্লজ, অপশ্যন ডি। ইউ মে চিট হুৱেৰ এভাৰ ইউ লাইক, য'তে মন তাতে বহিব পাৰা। প্লেচ, ক'ত বহিবা, য'তে ঠাই আছে, য'তে তোমাৰ মন তাতে বহিব পাৰা। ঠাইৰ কথা ক'লে এডভাৰ্ব ক্লজ, অপশ্যন চি। I fear that I shall fail. I fear what? মোৰ কি ভয় লাগিছে, what বা I fear it, ইটেৰে ৰিপ্লেচ কৰিব পাৰিছোঁ। ইমানখিনি আমি গম পালোঁ, ইটেৰে ৰিপ্লেচ কৰিব পাৰিলে কি ক্লজ, নাউন ক্লজ, অপশ্যন এ। He asked me why I was late. মোক সুধিছিলে যে মোৰ লেট কিয় হৈছিলে, ঠিক আছে, কিয় হৈছিলে। why আছে কাৰণে এডভাৰ্ব ক্লজ বুলি কনফিউজ নহ'ব। প্ৰথম কথা চাব, he asked me what, মোক কি সুধিছিলে, he asked me what, মোক কি সুধিছিলে যে মই কিয় লেট হৈছিলোঁ, সেইটো পিছৰ কথা। যে হোৱাই আছে, এনেকুৱা নহয় যে হোৱাই আছে গতিকে এডভাৰ্ব ক্লজ লগাই দিব, নহয়। ইয়াত হি আস্ক মি হে এইটোকে মডিফাই কৰিছে, সি মোক সুধিছিলে, কি সুধিছিলে, তো কিৰে প্ৰশ্ন কৰিব পাৰিলে কি ক্লজ, নাউন ক্লজ, অপশ্যন চি। এইটো এডভাৰ্ব ক্লজ নহয়, ঠিক আছে, এইটো নাউন ক্লজ হ'ব। হি আস্ক মি ৱাই আই ৱাজ লেট, এইটো অপশ্যন ডি নহ'ব, নাউন ক্লজ হ'ব, ঠিক আছে, অপশ্যন চি হ'ব, নাউন ক্লজ, কি সুধিছিলে মোক, অ'কে, অপশ্যন চি। দিছ ইজ দি মেন হু ৱেণ্ট দেয়াৰ, এই মানুহজন যিজন নেকি তালৈ গৈছিলে, মানুহজনক মডিফাই কৰিছে, মানুহজনৰ বিষয়ে কৈছে, এডজেক্টিভ ক্লজ, অপশ্যন বি। শ্বি ডাজন্ট ন' হোৱাট আই ৱান্ট, তাই নাজানে মই কি বিচাৰোঁ। শ্বি ডাজন্ট ন' হোৱাট, কি নাজানে, তাই কি নাজানে যে মই কি বিচাৰোঁ, কিৰে হ'লে নাউন ক্লজ, অপশ্যন বি। ইউ কেন টক এজ মাছ এজ ইউ লাইক, ইউ কেন টক এজ মাছ এজ ইউ লাইক, যিমান মন সিমান কথা পাতিব পাৰা, এজ মাছ এজ। আৰু কৈছিলোঁ যদি এজ এজ থাকে কি ক্লজ হ'ব, এডভাৰ্ব ক্লজ, কি ক্লজ, এডভাৰ্ব ক্লজ, অপশ্যন চি। I expect that I shall get a prize. I expect what, কি আশা কৰিছিলোঁ, what মডিফাই কাক কৰে, নাউন ক্লজক, অপশ্যন বি। Wherever we study increases our knowledge. Whatever we study increases our knowledge. আমি যিয়ে পঢ়োঁ আমাৰ নলেজ ইনক্ৰিজ কৰিব। What increases our knowledge, আমি যি পঢ়োঁ, ইট ইনক্ৰিজেছ আৱাৰ নলেজ বুলি ক'ব পাৰোঁ, ৰাইট। হোৱাইটেৰে কুৱেশ্যন কৰিব পাৰিছোঁ, ইটেৰে ৰিপ্লেচ কৰিব পাৰিছোঁ, নাউন ক্লজ, অপশ্যন বি। আৱাৰ নেইবাৰ হু মুভড ইন দি লাষ্ট ইয়েৰ, কাৰ কথা কৈছে, হু মুভড ইন দি লাষ্ট ইয়েৰ, নেইবাৰজন কথা কৈছে, প্ৰতিবেশী, কি হ'ব, এডজেক্টিভ ক্লজ। কিয় হ'ব, কাৰণ আমাৰ নেইবাৰৰ বিষয়ে অলপ ইনফৰমেশ্যন আমাক জনাইছে, কোনজন নেইবাৰ, যে যিজন নেকি লাষ্ট ইয়েৰ গুচি গৈছিলে, ৰাইট, এডজেক্টিভ ক্লজ। বাকীকেইটা আৰু নপঢ়িলেও হ'ব, অপশ্যন এ। দি বেংকাৰ্ছ নিড টু ন' হোৱাট দে শুড ডু, দি বেংকাৰ্ছ নিড টু ন' হোৱাট দে শুড ডু, বেংকাৰে জানিব লাগে কি কৰিব লাগে, তো হোৱাট বুলি ক'লে, হোৱাট ডু দি বেংকাৰ নিড টু ন', বেংকাৰে কি জানিব লাগে, বা হোৱাট দি বেংকাৰ্ছ নিড টু ন' হোৱাট, কুৱেশ্যন কৰিব পাৰিছোঁ, হোৱাট দি বেংকাৰ্ছ নিড টু ন' হোৱাট, নাউন ক্লজ, ৰাইট, নাউন ক্লজ, কাৰণ হোৱাটেৰে কুৱেশ্যন কৰিব পাৰিছোঁ, অপশ্যন বি। দি বুকছ হুইচ দি প্ৰফেচাৰ এছাইণ্ড ৱেৰ ভেৰি এক্সপেঞ্চিভ, দি বুকছ, কিতাপখনৰ কথা কৈছে, কোনখন কিতাপ, হুইচ বুক, হুইচেৰে কুৱেশ্যন কৰিব পাৰিছোঁ, কিতাপখনৰ কথা কৈছে, কি ক্লজ, এডজেক্টিভ ক্লজ, যিহেতু কিতাপখনক মডিফাই কৰিছে, অপশ্যন এ। ইউ মে চিট হুৱেৰ এভাৰ ইউ লাইক, এইটো অলৰেডি ক'লোঁ, প্লেচৰ কথা কৈছে, এডভাৰ্ব ক্লজ হ'ব, প্লেচ, বহিব পাৰা, ক'ত বহিব পাৰোঁ, য'তে মন যায়, অৰ্থাৎ প্লেচ, হুৱেৰেৰে কুৱেশ্যন কৰিব পাৰিছোঁ নহয়, হুৱেৰ, গতিকে প্লেচ, এডভাৰ্ব ক্লজ, অপশ্যন চি। খুব খৰকৈ এইখিনি MCQ পাৰ কৰা হ'ল, যিহেতু আমি অলৰেডি নাউন, এডজেক্টিভ আৰু এডভাৰ্ব ক্লজ চাইছিলোঁৱেই তিনিটা ভিডিঅ'ত। আই হোপ এইখিনি আপোনালোকে ভালদৰে বুজি পাইছে, কোনো ডাউট নাই। PDF-টোৰ কাৰণে আপোনালোকে RJ2 এই চেনেলটোত গৈ পিনি টেলিগ্ৰামৰ চেনেল হয়, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আদাৰৱাইজ আপোনালোকে
9678717176 এইটো নাম্বাৰত মেছেজ কৰিব পাৰে। হোৱাটছআপো আছে আৰু টেলিগ্ৰামো আছে। মেছেজ কৰিলে PDF টো শ্বেয়াৰ কৰি দিয়া হ'ব। বাকি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি থব।